উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্য। ভিন্ন প্ৰান্তত তাপমাত্ৰাই পাৰ কৰিছে ৩৮ ডিগ্ৰী চেলছিয়াছ। গৰমৰ বাবে ৰাজ্যত প্ৰাণ গ'ল দুগৰাকী লোকৰ। আৰু দুদিনলৈ ৰাজ্যত অব্যাহত থাকিব অসহ্যকৰ গৰম। এনে অৱস্থাত আপুনি কেনেদৰে নিজৰ যতন লৈছে? যদি আপুনি নিজৰ যতন নলয় তেন্তে হয়তো পৰিব পাৰে আপুনি বিপদত। বিভিন্ন ৰোগে দেখা দিব পাৰে আপোনাৰ দেহত। গৰমক আপুনি কেনেকৈ মোকাবিলা কৰিব? কি খাদ্য খাব? কি খাদ্য খোৱাৰ পৰা আপুনি বিৰত থাকিব? সবিশেষ আজিৰ এই প্ৰতিবেদনত। অত্যন্ত গৰমত ঘনে ঘনে পানী খাওক, কটনৰ কাপোৰ পৰিধান কৰক, তেল আৰু মছলাযুক্ত খাদ্য খোৱাৰ পৰা বিৰত থাকক। গৰমত আপুনি কি বস্তু খাব লাগে? তৰমুজ। গ্ৰীষ্মকাল আৰম্ভ হোৱাৰ লগে লগে তৰমুজ সেৱন কৰিলে আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। তৰমুজত প্ৰচুৰ পৰিমাণে পানী থাকে। তৰমুজত ভিটামিন এ, ভিটামিন চি আৰু পটাছিয়াম থাকে। সালাড স্বাস্থ্যৰ বাবে অতি উপকাৰী। লগতে সালাডত ৯০% পানী থাকে, যিয়ে আপোনাৰ শৰীৰক হাইড্ৰেটেড কৰি ৰাখিব পাৰে আৰু খাদ্য হজমতো সহায় কৰে। জাম। গৰমত আপুনি খাব পাৰে জাম। জাম স্বাস্থ্যৰ বাবে অতি উপকাৰী। শাক-পাচলি। গৰমত শাক-পাচলি অধিক খাওক। নিয়মীয়া খাদ্যৰ তালিকাত ৰাখক শাক-পাচলি। নাৰিকল পানী। গৰমৰ দিনত নাৰিকল পানী শৰীৰৰ বাবে অতি উপকাৰী। ইয়াত পটাছিয়াম, মেগনেছিয়াম, ছডিয়াম আদি ইলেক্ট্ৰলাইট থাকে। পদিনা এক সতেজ উপাদান আৰু ই শৰীৰত শীতল প্ৰভাৱ পেলায়। ই শৰীৰত হজম শক্তি উন্নত কৰাত সহায় কৰে। দৈত প্ৰবায়টিক থাকে। লগতে পাচন তন্ত্ৰৰ বাবে অতি উপকাৰী দৈ। পেটৰ লগত জড়িত সমস্যা কমোৱাত সহায় কৰে দৈয়ে। গতিকে আপুনি গৰমৰ দিনত দৈ খাব পাৰে। গ্ৰীষ্মকালত আপুনি এইবোৰ সেৱন নকৰিব। টেঙা আৰু ভজা খাদ্য। টেঙা আৰু ভজা খাদ্য সেৱন কৰিলে শৰীৰৰ উষ্ণতা বৃদ্ধি পায় আৰু পাচনতন্ত্ৰৰ সমস্যাৰো সন্মুখীন হ'ব পাৰে। গতিকে আপুনি টেঙা ভজা খাদ্য পৰিহাৰ কৰক। কফি। গৰমৰ দিনত অতিৰিক্ত কফি সেৱন নকৰিব। আপোনাৰ শৰীৰৰ বাবে উপকাৰী নহয় কফি। গতিকে আপুনি এইবোৰ নিয়ম পালন কৰিব লাগিব। কাৰণ ৰাজ্যত এতিয়া উৎকট গৰমে দহিছে, যাৰ বাবে এতিয়া এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে আপুনি আপোনাৰ স্বাস্থ্যৰ যতন লোৱাটো অতিকৈ প্ৰয়োজনীয়। সাৱধানে থাকক, স্বাস্থ্যৱান হৈ থাকক। নিউজ ডেস্ক, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, ১৮ বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।